বন্ধুসকল এছএছচি জিডি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত জনাম যে আমাৰ এছএছচি জিডি ফাইনেল নৰ্মেলাইজেশ্যন মাৰ্ক কেতিয়া আহিব আৰু কিমান মান বৃদ্ধি হ'ব। বন্ধুসকল ফাৰ্ষ্টে মই এই গোটেইটো ডিটেইলছত ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্ততে মই কৈ লৈছোঁ যে নৰ্মেলাইজেশ্যনৰ মাৰ্ক 10লৈকে বাঢ়িব পাৰে বা বাঢ়িছিল আগতেও 10 নম্বৰলৈকে বঢ়াৰ সম্ভাৱনা থাকে। গতিকে বন্ধুসকল একদম ইমান বিশেষ চিন্তা নকৰিব যে নৰ্মেলাইজেশ্যনৰ মাৰ্ক কিমান বাঢ়িব, কোনটো শিফ্টত কেনেকৈ কি হিচাপত বাঢ়ে আৰু হাইষ্ট মাৰ্ক যিহেতু প্ৰায় 10 মানলৈকে বাঢ়ে আৰু প্ৰমাণ সহকাৰে আজি দেখুৱাম, কাৰণ যোৱা বৰ্ষৰো 10 নম্বৰ এনেকৈ বহুতৰে বাঢ়িছে। কিন্তু এনেকুৱা নহয় যে নৰ্মেলাইজেশ্যন যিহেতু বস্তুটো বা এই নৰ্মেলাইজেশ্যনৰ অংশীদাৰটো এছএছচি জিডি এক্সাম কেণ্ডিডেট সকলোৰে ভাগতে যিহেতু হয় বা সকলোৱে যিহেতু এই নৰ্মেলাইজেশ্যনৰ অংশীদাৰ হয়, কিন্তু এই নৰ্মেলাইজেশ্যনৰ অংশীদাৰ হোৱাৰ হিচাপত যে প্ৰত্যেকৰে যে 10 নম্বৰ বাঢ়িব তেনেকুৱা নহয়, কিন্তু হাইষ্ট 10 মান বাঢ়ে বা কাৰোবাৰ কাটছি কেতিয়াবা 11-12, কিন্তু 10টোৱে ধৰি থোৱা। এতিয়া 10 মান যিহেতু নৰ্মেলাইজেশ্যনৰ মাৰ্ক বাঢ়ে, এতিয়া আমাৰ ফাইনেল মাৰ্কটো কেতিয়া দিব বা কোনটো শিফ্টত কেনেকুৱা কি হিচাপত মাৰ্ক বাঢ়ে বা যিসকলে এতিয়া কম মাৰ্ক হৈ আছে তেওঁলোকেও ভিডিঅ'টো চাব বা যিসকলৰ এটা ভাল মাৰ্ক আছে তেওঁলোকেও পৰাপক্ষত চোৱাটোৱে বিচাৰিছোঁ, কাৰণ আমাৰ সন্মুখত ফিজিকেল আহি আছে। এতিয়া সন্মুখত ফিজিকেল আহিছে, আমি ফিজিকেল যদি এতিয়া প্ৰিপেৰেশ্যন নকৰোঁ আমি সৰহ সংখ্যক এটা নম্বৰ লৈ লাভ নাই। কাৰণ কি হয়, ভাল ভাল আজিৰ তাৰিখত মাৰ্ক পোৱা কেণ্ডিডেটে ফিজিকেলটো ভালদৰে প্ৰিপেৰেশ্যন নকৰে, পাছত যেতিয়া মেৰিটত নাম আহে তেওঁৰ লগৰজনে তাৰপিছত পস্তাবলগীয়া হয় যে 1 ছেকেণ্ডৰ কাৰণে ফেইল হ'ল, অকণমান যদি স্পীড দৌৰা হয়। গতিকে সেয়েহে কৈছোঁ টাইম এইটোৱে, ইয়াৰ পিছত এনেকুৱা টাইম তোমালোকে লাইফত নোপোৱা। গতিকে সেয়েহে কৈছোঁ ভিডিঅ'টো শেষলৈকে চোৱা। আৰু তোমালোকৰ ৰানিঙৰ বাবে যদি কিবা জোতা লাগে, বৰ্তমান ৰেড টেপৰ জোতাযোৰ খুব ট্ৰেণ্ডত চলি আছে ৰানিং কৰা কেণ্ডিডেটখিনিয়ে। গতিকে ৰেড টেপৰ জোতাযোৰ মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যনত দিয়া হৈছে, অসম পুলিচৰ বুক দিয়া হৈছে, চেগা জোতা দিয়া হৈছে, লং জাম্প মাৰা স্পাইক্সৰ শ্বুজ দিয়া হৈছে। সকলোবোৰ কেৱল পাবা মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰিলেই হ'ল। এতিয়া মই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল, বৰ বিশেষ ইমান এতিয়া দেৰি নকৰোঁ। এতিয়া আমাৰ নৰ্মেলাইজেশ্যনৰ মাৰ্ক কেতিয়া দিব, কিমান মান বাঢ়িব বুলিতো মই কৈছোঁ 10লৈকে বাঢ়ে, কিন্তু সকলোৰে 10 নপৰে বা 10কে বঢ়াই নিদিয়ে বা মাৰ্ক কমেও নৰ্মেলাইজেশ্যন বস্তুটো এনেকুৱা নহয় যে বাঢ়িবই। নৰ্মেলাইজেশ্যন বস্তুটো এইটোৱে, মাৰ্ক কমেও। এতিয়া আমাৰ এই মাৰ্কটো কেতিয়া দিব, ফাৰ্ষ্টে দিলে এনচাৰ কি দিয়াৰ পিছত 20 জুনত তোমালোকৰ ডেট গুচি গ'ল, ৰং এনচাৰটো ৰাইট কৰা ডেট গুচি গ'ল। এতিয়া তোমালোকৰ জুনৰ লাষ্ট টু জুলাই 1ৰ ভিতৰত আহিবলৈ গৈ আছে তোমালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক। জুনৰ লাষ্ট টু জুলাই 1ৰ ভিতৰত তোমালোকৰ আহিবলৈ গৈ আছে নৰ্মেলাইজেশ্যন মাৰ্ক। মানে সেই টোটেল মাৰ্কটো তোমালোকে ক'ত কিমান পাবা বা গম পাবা, বোলে ৰিজনিঙত ইমান পালোঁ বা মেথছত ইমান পালোঁ, জিকেত ইমান পালোঁ, গোটেইখিনি গম পাবা জুনৰ লাষ্ট টু জুলাই 1। আৰু সেই তেতিয়াই তোমালোকে গম পাবা নৰ্মেলাইজেশ্যনৰ মাৰ্ক বোলে ইমান বাঢ়িল কিমান বাঢ়িল। এতিয়া গম পাইছে, কিন্তু কেনেকৈ মাৰ্কসমূহ বাঢ়ে মই সেইটো কোৱা নাই, বা কেনেকৈ মাৰ্কসমূহ কমে মই সেইটো কোৱা নাই, সেইটো কম। গতিকে সেয়েহে এতিয়া মন কৰা, এতিয়া আমাৰ মাৰ্কটো কেনেকৈ কি হিচাপত বাঢ়ে, যে 10লৈকে যে প্লাছ হৈ যায় কি হিচাপত। তোমাৰ চিটটো খুব হাৰ্ড আছিল, মানে ইমানেই হাৰ্ড মানে তুমি কৰিব পৰা নাই, একদম মানে কৰিব পৰা নাই, ইমানেই হাৰ্ড। ৰিজনিং বহুত ক্ৰিটিকেল দি দিছে, জিকে সোপা বহুত ধৰিব নোৱাৰা দি দিছে, খুব টান আছিলে মুঠতে। আৰু য'ত নেকি তুমি 160ৰ ভিতৰত তুমি য'ত নেকি 120, 130 মানে তোমালোকে এনচাৰ কৰিম বুলি এটা ভাবি থৈছিলে, এইম লৈ থৈছিলা, আৰু তোমালোকে য'ত নেকি সেই হাৰ্ডশ্বিপটোত মানে তোমালোকে 70 বা 80 মাৰ্কো কৰিব পৰা নাই। গতিকে ইমানেই হাৰ্ড আহি গ'ল। গতিকে যোনটো শিফ্ট আটাইতকৈ মানে খুব বেছি হাৰ্ড কুৱেশ্যন দিছে, সেই শিফ্টটোতে তোমালোকৰ মাৰ্ক বৃদ্ধি হ'ব। সেই শিফ্টটোত কেনেকুৱা কি হয় জানানে, 8, 9, 10 পৰ্যন্ত বৃদ্ধি হয়, 8, 9, 10। আৰু বাকী যোনটো অকণমান নৰ্মেলি হাৰ্ড হৈছে সেইটোত 2, 3, 4, 5, 6 তেনেকৈ প্লাছ হয় যোনটো। আৰু এতিয়া গম পালা, এতিয়া এইবাৰ যদি ক'বলৈ যাওঁ আমাৰ হাৰ্ডটো প্ৰায় টোটেলি এইবাৰ এছএছচি এক্সামটো হাৰ্ডেই কৰি পেলাইছে। খেলি মেলিখিনি কথাটো নকওঁৱেই। কোনোবা এতিয়া মই এটা গম পাই আছোঁ যে কিবা বি কুৱেশ্যনটো এনচাৰ দিওঁতে 8 হৈ গ'ল, তেনেকুৱা নিচিনা কমেণ্ট কিছুমান কৰি আছে। গতিকে সেইটো বৰ বিশেষ নাজানিম কি কৰিছে। এইবাৰ এছএছচিটো বৰ বেলেগ কৰি পেলালে বস্তুবিলাক। কিন্তু যিয়ে নহওক, এতিয়া মাৰ্কটো কি হিচাপত বাঢ়ে গম পালা,
যোনটো শিফ্ট হাৰ্ড হৈছে আটাইতকৈ বেছি হাৰ্ড 9 10 7 8 তেনেকৈ বাঢ়িব আৰু যোনটো শিফ্টত মানে অকণমান এটা নৰ্মেলি এটা হাৰ্ড আছে এটা মিডিয়াম লেভেলৰ হাৰ্ড আছে তেওঁলোকে কৰিব পৰা নোৱাৰাৰ ভিতৰতে আছে কাৰণ 60 মিনিটৰ ভিতৰত মানে তেওঁলোকে সেইটো কৰিব পৰা নাই নৰ্মেলি যোনটো হাৰ্ড সেইখিনি 4 2 4 3 তেনেকৈ ক্লাছ হয় আৰু এটা মাৰ্কসমূহ কেনেকৈ কমিব মাৰ্কটো মাইনাছ হ'ব নৰ্মেলাইজেশ্যন বস্তু এইটো নহয় যে কেৱল প্লাছে হৈ থাকিব নৰ্মেলাইজেশ্যন বস্তু এইটো মাইনাছো হয় গতিকে এই এটা মাইনাছ কি হিচাপত হয় এটা মাইনাছটো মই এতিয়া তোমালোকক কৈছোঁ তোমালোকৰ শিফ্টটো খুব ইজি আৰু খুব এনেকুৱা কেইটামান শিফ্ট হৈ যায় কিন্তু এবাৰ ইজি বুলি ক'লেতো ভুলেই হ'ব ইজিটো নায়েই যিমানখিনি গম পাইছোঁ যিমান কেণ্ডিডেটে কৈছে তথাপিও তাৰ মাজতে ৰিজনিঙৰ সেই 5-6টামান ইজি দি দিয়ে বাকী যি কেও 7-8টামান ইজি দি দিয়ে সেই তেনেকুৱা যোনটো মানে শিফ্টত এটা ফুল ইজি বুলিয়ে কৈছোঁ আৰু যোনটো শিফ্টত খুব ইজি সেইটো শিফ্টত মানে 9-7-8লৈকে মাইনাছ হৈ যাব যদি তুমি সেই শিফ্টত আছিলা তেনেহ'লে মাইনাছ যদি নাই তেনেহ'লে প্লাছ আৰু নৰ্মেলি আৰু যিটো এটা ইজি হয় সেইটোত মানে 2 3 4 1 তেনেকৈ মাইনাছ হয় প্ৰত্যেকৰে কিন্তু মাইনাছো হ'ব প্ৰত্যেকৰে কিন্তু প্লাছো হ'ব মাইনাছ প্লাছৰ অংক সকলোৰে লগত মানে কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত মিলিব হয় তোমাৰ লগত প্লাছ হ'ব হয় তোমাৰ লগত মাইনাছ হ'ব কিবা এটা নহয় কিবা এটাতো মিলিব মানে নৰ্মেলাইজেশ্যন এই বস্তুটো প্ৰত্যেকজন SSC কেণ্ডিডেটে অংশীদাৰী হয় গতিকে আজি তাৰিখত তুমি যিমান মাৰ্ক পাইছা নাপাইছা বা যিয়ে নহওক কিয় সেই মাৰ্কটোৱে তোমালোকৰ সঠিক মাৰ্ক নহয় 2 হ'লেও তোমালোকৰ প্লাছ হ'ব 1 হ'লেও তোমালোকৰ মাইনাছ হ'ব সঠিক মাৰ্কটো পাবলৈ হ'লে তোমালোকে জুনৰ লাষ্টটো জুলাই 1st তোমালোকে ৱেইট কৰিব লাগিব বা সেই সময়খিনিলৈকে তেতিয়া তোমালোকে গম পাবা গতিকে নৰ্মেলাইজেশ্যনৰ মাৰ্কটো এতিয়া তোমালোকে গম পালা এতিয়া তোমালোকৰ হ'বলৈ গৈ আছে নৰ্মেলাইজেশ্যনৰ মাৰ্ক দিয়াৰ পিছতে দিবা তোমালোকৰ ফিজিকেল কাটঅফ যে ফিজিকেল কাটঅফ এবাৰ কিমান যাব বা তোমালোকৰ যোৱা বৰ্ষ কিমান গৈছিল মই কাটঅফৰ ভিডিঅ'টো আনিম বুলি এতিয়াও আনা নাই ননাৰ কাৰণ এইটোৱে কাৰণ মই ফুল ডিটেইলছবিলাক কালেক্ট কৰি আছোঁ ফুল ডিটেইলছবিলাক কালেক্ট কৰি আছোঁ কাৰণে মই কাটঅফৰ ভিডিঅ' আনা নাই বেলেগতো কাটঅফ ভিডিঅ' বনাই দিলোঁ কিন্তু মই তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ কিন্তু মোৰ দৃষ্টিত মই এটা সঠিক কাটঅফ দিব বিচাৰোঁ কাৰণ যোৱা বৰ্ষ যিবিলাক কাটঅফ দিছোঁ মানে প্ৰায় মিলি আছে গতিকে এই বৰ্ষ এটা ভাল কাটঅফ দিম মানে মিলি যাব আৰু এনেকুৱা নহয় যে মই পইণ্টত মিলাব পাৰিছোঁ কাৰোবাৰ নহয় কাৰোবাৰ মিলিব বা কাৰোবাৰ নহয় কাৰোবাৰ নিমিলিব গতিকে বন্ধুসকল কাটঅফৰ ভিডিঅ'টো আৰু কেইটামান দিনৰ পাছত পাবা আৰু কাটঅফৰ ভিডিঅ'টো পাবলৈ হ'লে মোৰ এতিয়া কোনোবা নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব ফ'ল' শ্বেয়াৰ কৰি ৰাখিবা আৰু কিবা সম্পৰ্কত তোমালোকৰ জোতা ৰানিং বুকছ কিবা লাগিব ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰিলে পাই যাবা আৰু নৰ্মেলাইজেশ্যনৰ মাৰ্কটোৰ কথা গম পালে ক'ত কেনেকৈ বৃদ্ধি হয় ক'ত কেনেকৈ মাইনাছ হয় গতিকে বস্তুবোৰ তেনেকুৱাই SSC GDৰ আপডেট আছাম পুলিচৰ আপডেট ফৰেষ্টৰ আপডেট এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ হ'লে মোৰ ভিডিঅ'ছবোৰ য'তেই নোপোৱা কিয় ইউটিউবে হওক ফেচবুক হওক য'তেই নোপোৱা কিয় ফ'ল' ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে গম পাবা কাৰণ যিমান পাৰে সিমান ডিটেইলছত তোমালোকক কথাবোৰ বুজাবলৈ চেষ্টা কৰোঁ গতিকে ইমানেই আছিলে ভিডিঅ'টোত আৰু বিশেষ একো নকওঁ আৰু ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ